মই ডক্টৰ পংকজ গোস্বামী এজন চকু ৰোগ বিশেষজ্ঞ আজি চকুত ছানি পৰা ৰোগ হলে আমি অপাৰেশ্যন কৰাৰ পিছত চশমা নিপিন্ধাকৈ কেনেকৈ দেখা পাব পাৰো সেই সম্পৰ্কে দুআষাৰ ক'ব ওলাইছো আমি সকলোৱে জানো যে আমাৰ বয়স যিমানে বাঢ়ি যায় তেতিয়া চকুৰ ভিতৰত থকা লেন্সটো লাহে লাহে ক্লাউডি হৈ যায় ক্লাউডি হোৱাৰ লগে লগে ইয়াক কেটাৰেক্ট পৰা বুলি কওঁ আৰু কেটাৰেক্ট হলে আমি লেন্সটো ৰিপ্লেস কৰি এখন আৰ্টিফিচিয়েল ইন্ট্ৰাঅকুলাৰ লেন্স লগাব লাগে এতিয়া আজিকালি দৈনন্দিন জীৱনত মানুহৰ ৰিকুৱাৰমেন্ট বহুত বাঢ়ি গৈছে আজিকালি মানুহে দূৰত আৰু ওচৰত দুইটা ডিসটেন্সতে ভালকৈ চাব বিচাৰে এতিয়া আমি বৰ্তমান সময়ত যিবিলাক মনোফোকেল ইন্ট্ৰাঅকুলাৰ লেন্স আমি লগাও তাতে অকল এটা পাৱাৰ থাকে সেই পাৱাৰটো লগালে আমি দূৰৰ বস্তুটো ভালকৈ দেখিম আৰু নহলে ওচৰৰ বস্তুটো ভালকৈ দেখিম কিন্তু আজিকালিৰ জীৱনত মানুহে চশমা নিপিন্ধাকৈ বহু কাম কৰিব বিচাৰে বা চশমা নিপিন্ধাকৈ গোটেই লাইফ চলিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আমি কেটাৰেক্ট অপাৰেশ্যন কৰাৰ সময়ত যদি মাল্টিফোকেল ইন্ট্ৰাঅকুলাৰ লেন্স আমি ব্যৱহাৰ কৰো তেতিয়া হলে দূৰৰ মাজৰ আৰু ওচৰৰ এই তিনিটা ডিসটেন্সতৈ ভালকৈ দেখিব পাৰো এতিয়া মাল্টিফোকেল লেন্সত আমি কেনেকৈ এটো সম্ভৱ মাল্টিফোকেল লেন্সত আমাৰ কেইটামান ৰিংস থাকে লেন্সখনৰ ধৰক আমি এইখন কেটাৰেক্ট লেন্সৰ পিছত আমি এখন ইন্ট্ৰাঅকুলাৰ লেন্স মনোফোকেল লেন্সত আমাৰ কি গোটেই লেন্সখনতে এটা পাৱাৰ থাকে সেইকাৰণে সেই পাৱাৰটো যেতিয়া ফোকাস কৰিব চকুটোৱে দূৰত দেখা পাব আৰু ওচৰৰ কাৰণে চশমা পিন্ধিব লাগিব মনোফোকেল লেন্সত আপোনাৰ কেইটামান পাৱাৰৰ কম্বিনেশন থাকে দূৰৰ মাজৰ আৰু ওচৰৰ আৰু সেই কাৰণে সেই লেন্সখনত কেইটামান ৰিংস থাকে সেই ৰিংস কেটাৰ কাৰণে সেই লেন্সখন যেতিয়া আমি কেটাৰেক্ট সাৰ্জাৰীৰ পিছত আমি চকুৰ ভিতৰত লগাম তেতিয়া হলে আমি দূৰৰ ওচৰৰ আৰু মাজৰ এই তিনটা ডিসটেন্সতে মানুহজনে দেখা পাব হেইটো ডিপেন্ড কৰে মানুহজনৰ প্ৰি এক্সিস্টিং ভিজন কিমান আছিল আৰু মানুহজনৰ সিলিন্ড্ৰিকেল পাৱাৰ আছিল নেকি সিলিন্ড্ৰিকেল পাৱাৰ থাকিলে আমি টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্স লগাব লাগিব টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্সটো মানে কি আমাৰ নরমাল ইন্ট্ৰাঅকুলাৰ লেন্সত গোটেইখনতে একে পাৱাৰ থাকে কিন্তু টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্সত আমাৰ এক্সিস লৈ পাৱাৰটো অকমান বেলেগ হয় ধৰক এজন মানুহৰ দূৰৰ কাৰণে -3 ডায়োপ্টাৰ সিলিন্ড্ৰিকেল পাৱাৰ 90 ডিগ্ৰীত আছে তো তেনেকুৱা ক্ষেত্ৰত আমি নরমাল ইন্ট্ৰাঅকুলাৰ লেন্স লগালে তেখেতৰ সেই সিলিন্ড্ৰিকেল পাৱাৰটো থাকিয়ে যাব কিন্তু তাৰ হলনি আমি যদি এখন টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্স লগাও তেতিয়া হলে সেই পাৱাৰটো কাৰেক্ট কৰি দিব পাৰো এতিয়া টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্স আপোনাৰ মনোফোকেলতো থাকে মাল্টিফোকেলতো থাকে আমি যদি স্পেকটেকল ইন্ডিপেন্ডেন্স আমি লাগে তেতিয়া হলে আমি টোৰিক মাল্টিফোকেল ইন্ট্ৰাঅকুলাৰ লেন্স লগাব লাগিব আৰু যদি বলে নহয় মই ওচৰৰ কাৰণে চশমা পিন্ধি দূৰৰ কাৰণে দেখা পালেই হ'ব তেতিয়া হলে আমি টোৰিক মনোফোকেল ইন্ট্ৰাঅকুলাৰ লেন্স লগালে হ'ব এতিয়া এই প্ৰিমিয়াম ইন্ট্ৰাঅকুলাৰ লেন্স মানে মাল্টিফোকেল আৰু টোৰিক ইন্ট্ৰাঅকুলাৰ লেন্সক আমি একেলগে প্ৰিমিয়াম ইন্ট্ৰাঅকুলাৰ লেন্স বুলি কওঁ কাৰণ সেই লেন্স বিলাকৰ যেটো ফেসিলিটি বেছি তাৰ অলপ খৰচো বেছি কিন্তু আজিকালিৰ জীৱনত মানুহৰ যেহেতু ৰিকুৱাৰমেন্ট বেছি ধৰক মানুহে দূৰতো ভালকৈ চাব বিচাৰে মাজতো ভালকৈ চাব বিচাৰে ওচৰতো ভালকৈ চাব বিচাৰে আৰু চশমা পিন্ধিব নিবিচাৰে হে তেনেকুৱা ধৰণৰ পেশেন্টক আমি প্ৰিমিয়াম ইন্ট্ৰাঅকুলাৰ লেন্স চইচ কৰিবলৈ কওঁ আৰু তেওঁলোকে যদি নিজৰ বাজেটত এটো পসিবল হয় তেতিয়া হলে প্ৰিমিয়াম ইন্ট্ৰাঅকুলাৰ লেন্সটো আজিকালি এটা ভাল অপচন আৰু মানুহজনে অপাৰেশ্যনৰ পিছত চশমা নিপিন্ধাকে প্ৰায় সকলো কাম নিয়াৰিকৈ কৰিব পাৰে এতিয়া মাল্টিফোকেল লেন্সত কিছুমানৰ অলপ কালাৰ হেলোজ দেখে হেতু কিছুমানে দেখে কিছুমানে নেদেখে তেনেকুৱা ক্ষেত্ৰত আজিকালি এক্সটেন্ডেড ডেপথ অফ ফোকাস লেন্স বুলি এটা লেন্স ওলাইছে যেটোত মানে ৰিংস নাথাকে কিন্তু ফেসিলিটিটো প্ৰায় একে দূৰত মাজৰ এই গোটেইখিনি ডিসটেন্সে
এক্সটেণ্ডেড ডেপ্থ অফ ফ'কাছ লেন্সত ভালকৈ দেখে গতিকে এক্সটেণ্ডেড ডেপ্থ অফ ফ'কাছ লেন্সটোও প্ৰিমিয়াম ইণ্ট্ৰাঅকুলাৰ লেন্সৰ ভিতৰতে পৰে আৰু সেইটো লগালেও আমি দূৰৰ ওচৰৰ মাজৰ এই তিনিটা ডিষ্টেঞ্চতে ভালকৈ দেখা পাব পাৰোঁ গতিকে আজিকালি কেটাৰেক্ট চাৰ্জাৰীটো অকল যে মই অপাৰেশ্যন কৰি মানে লেন্স লগাই মই চশমা পিন্ধি থাকিম সেনেকুৱা হৈ থকা নাই আজিকালি মানুহৰ ৰিকুৱাৰমেণ্ট মতে এইটো ৰিফ্ৰেক্টিভ চাৰ্জাৰী হৈ গৈছে ৰিফ্ৰেক্টিভ চাৰ্জাৰী মানে কি আমি অপাৰেশ্যন কৰাৰ পিছত চশমা নিপিন্ধাকৈ চাব বিচাৰোঁ গতিকে তেনেকুৱা ধৰণৰ যিবিলাক মানুহ আছে যোনে অপাৰেশ্যন কৰাৰ পিছত চশমা নিপিন্ধাকৈ চাব বিচাৰে তেওঁলোকে প্ৰিমিয়াম ইণ্ট্ৰাঅকুলাৰ লেন্স ব্যৱহাৰ কৰিব পাৰে আৰু এজন কোৱালিফাইড চকুৰ ডক্টৰৰ লগত আলোচনা কৰি তেওঁলোকে কি লেন্স লগালে তেওঁলোকৰ বেনিফিট কি হ'ব সেই সম্পৰ্কে আলোচনা কৰি কেটাৰেক্ট চাৰ্জাৰী কৰিলে তেওঁলোকে ভৱিষ্যতে চশমা নিপিন্ধাকৈ গোটেই জীৱন চলিব পাৰিব গতিকে আহক আমি সকলোৱে বৰ্তমান সময়ত উপলব্ধ প্ৰিমিয়াম ইণ্ট্ৰাঅকুলাৰ লেন্স যেনে মাল্টিফোকেল লেন্স যেনে এক্সটেণ্ডেড ডেপ্থ অফ ফ'কাছ লেন্স টৰিক ইণ্ট্ৰাঅকুলাৰ লেন্স সেই সম্পৰ্কে সজাগ হওঁ সচেতন হওঁ আৰু আমি নিজৰ জীৱনটো চশমা নিপিন্ধাকৈ কটাওঁ ধন্যবাদ